Hello friends, welcome to another video. So ancient history পঢ়ি আছিলো আমি external invasions যিবিলাক পঢ়িছিলো আমি foreign invasions তাত ইণ্ডো গ্ৰীক আমি পঢ়িছিলো কমপ্লিট কৰিছিলো ইণ্ডো গ্ৰীক অৰ্থাৎ পোষ্ট মৰিয়ান পিৰিয়ডত আছিলে ইণ্ডো গ্ৰীক পঢ়িছিলো এতিয়া আমি এই ভিডিঅ ডিসকাস কৰিম about Sakas and Indo-Parthians okay আগৰ লাষ্ট ভিডিঅ'ত মই আপোনালোকক দুটা কুৱেশ্যন দিছিলোঁ প্ৰেক্টিছ কুৱেশ্যন দুটা আমি ডিছকাছ কৰি লৈছোঁ হোৱাট ইজ দ্য মেইন চ'ৰ্চ অফ ইনফৰমেশ্যন এবাউট ইণ্ডো গ্ৰীক ৰুলাৰ্ছ অৰ্থাৎ ইণ্ডো গ্ৰীক ৰুলাৰবোৰৰ বিষয়ে আটাইতকৈ মানে কোনটো মেইন চ'ৰ্চ হয় তেওঁলোকৰ বিষয়ে কোনটো চ'ৰ্চৰ পৰা আটাইতকৈ বেছি ইনফৰমেশ্যন পোৱা যায় এইটো কুৱেশ্যনত সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কইন্স অৰ্থাৎ আমি পঢ়িছিলোঁ ইণ্ডো গ্ৰীক ৱেৰ দ্য ফাৰ্ষ্ট ৰুলাৰ্ছ টু ইন্ট্ৰডিউচ গ'ল্ড কইন্স এণ্ড অল দ্য কইন্স অ'কে চ' কইন্সবিলাকৰ বিষয়ে ইণ্ডো গ্ৰীকৰ কথা ভালকৈ গম পোৱা যায় চ' ইণ্ডো গ্ৰীক কইন্স ৱেৰ অফ থ্ৰী টাইপছ তিনি প্ৰকাৰৰ কইন্স আছিলে গ'ল্ড চিলভাৰ আৰু কপাৰ আছিলে কেতিয়াবা গ'ল্ড কইনটোক ষ্টেটাৰ বুলি কোৱা হৈছিলে গ'লক ষ্টেটাৰ আৰু চিলভাৰক ড্ৰেচাম অ'কে আৰু কপাৰক চেলকন অৰ্থাৎ এই চেল শব্দটোৰ পৰা মনত ৰাখিব পাৰে অৰ্থাৎ আমি ইণ্ডাছ ভেলী পঢ়োঁতে কপাৰ যেতিয়া আৱিষ্কাৰ হৈছিলে তেতিয়া তাৰ আগত কি পঢ়িছিলোঁ কপাৰটো কি পঢ়িছিলোঁ চালকলিথিক এজ পঢ়িছিলোঁ নে ইণ্ডাছ ভেলীৰ আগত চালকলিথিক অৰ্থাৎ সেই তাৰ মানে চালকো মানে কপাৰ আচলতে চালকো শব্দটো মনত ৰাখিব চ' চেলকন আছিলে ইণ্ডো গ্ৰীকৰ সময়ত চেলকন বুলি কোৱা হৈছিলে কপাৰ কইনক The front of the coin carried the bust of the ruler in whose name it was issued, and the back usually carried the figure of a deity like Zeus, Apollo, Poseidon. Okay, so কি হৈছিলে কইন্সবিলাকৰ এটা ফালে আপোনালোকৰ ৰুলাৰজনৰ মানে প্ৰতিমূৰ্তি হেৰি কৰা হৈছিলে খোদিত কৰা হৈছিলে ছাপ'জ যোনজনে ৰুল কৰি আছে অ'কে চ' ৰুলাৰজন আছিলে আৰু তেওঁ আৰু ইটো ছাইডত কি আছিলে ইটো ছাইডত আপোনাৰ সেইটো সময়ৰ বেলেগ বেলেগ গ্ৰীক ডেইটিছ আচলতে গ্ৰীক ডেইটিছ লাইক জিউছ শুনিছে এপ'ল' অ'কে এনেকুৱা ধৰণৰ ডেইটিছবিলাকৰ ইমেজ আছিলে কইন্সবিলাকত চ' আৰু ইটো কুৱেশ্যন আছিলে দ্য মষ্ট ফেমাছ ইণ্ডো গ্ৰীক ৰুলাৰ টু ৰুল অভাৰ ইণ্ডিয়া নোটেড ফৰ হিজ জাষ্টিছ পপুলাৰিটি উইথ হিজ ছাবজেক্টছ কোনজন ইণ্ডো গ্ৰীক ৰুলাৰ পপুলাৰ আছিলে তেওঁ জাষ্টিছৰ কাৰণে আৰু পপুলাৰিটিৰ কাৰণে আৰু এমং ছাবজেক্ট মানে কি নিজৰ প্ৰজাৰ মাজত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেনাণ্ডাৰ অ'কে চ' মেনাণ্ডাৰ পপুলাৰ আছিলে মেনাণ্ডাৰ এজন ইণ্ডো গ্ৰীক ৰুলাৰ হয় তেওঁ পপুলাৰ আছিলে এমং দেয়াৰ ছাবজেক্টছ অ'কে ফৰ জাষ্টিছ আৰু জাষ্টিছ এণ্ড পপুলাৰিটি অ'কে চ' মেনাণ্ডাৰ ওৱান বুলি কোৱা হয় তেওঁক মেনাণ্ডাৰক ওৱান দ্য ছেভিয়ৰ বুলি কোৱা হয় ৰেফাৰ্ড টু ইন ইণ্ডিয়ান পালি লেংগুৱেজত মিলিণ্ডা বুলি কোৱা হয় আৰু আমি মিলিণ্ডাৰ এটা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ মিলিণ্ডাই যেতিয়া আপোনালোকৰ বুদ্ধিজিমলৈ ট্ৰেন্সফাৰ হয় বা বুদ্ধিজিমলৈ কনভাৰ্ট কৰে নিজৰ ৰিলিজনটো তেতিয়া কি হয় নাগাছেন বুলি মানুহ এজনক লগ পাইছিলোঁ অ'কে নাগাছেনা আমি পঢ়িছিলোঁ আগৰ ভিডিঅ'ত নাগাছেনা আৰু তেওঁলোকৰ এখন অৰ্থাৎ মিলিণ্ডা বা মেনাণ্ডাৰৰ আৰু নাগাছেনৰ এটা কুৱেশ্যন এনচাৰৰ এখন কিতাপ পোৱা যায় মানে এজনে কুৱেশ্যন সোধে আৰু তাৰ কাউণ্টাৰ কুৱেশ্যনক আপোনাৰ হেৰি কৰি এনচাৰ যেতিয়া দিয়ে আপোনাৰ নাগাছেনে তাৰ ওপৰত ভিত্তি কৰি এখন কিতাপ লিখা হৈছিলে কিতাপখনৰ নাম কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব অ'কে হোৱাট ইজ দ্য নেম অফ দ্য বুক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব চ' এইটো ভিডিঅ' আমি ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ ওৱানৰ পৰা চ' হু ৱাজ দ্য ফাৰ্ষ্ট চাকা কিং ইন ইণ্ডিয়া অৰ্থাৎ চাকা কিং প্ৰথমজন কোন আছিলে চ' ইয়াৰ উত্তৰটো হ'ব মগা অ'কে মগা এক্সপ্লেনেশ্যন কৈছে দ্য ফাৰ্ষ্ট চাকা কিং অফ ইণ্ডিয়া ৱাজ মেৱেজ বুলি কোৱা হয় মেৱেজ বা মগা বুলি কোৱা হয় ফাৰ্ষ্ট চেঞ্চুৰী বিচিত আছিলে হু এষ্টাব্লিছ চাকা পাৱাৰ ইন গান্ধাৰ ৰিজনত এষ্টাব্লিছ কৰিছিলে চাকা পাৱাৰ অৰ্থাৎ ফাৰ্ষ্ট ইণ্ডো গ্ৰীক আমি পঢ়িছিলোঁ ফাৰ্ষ্ট ইণ্ডো গ্ৰীক আহে ইণ্ডো গ্ৰীক অ'কে ফাৰ্ষ্ট ইণ্ডো গ্ৰীক তাৰপিছত চাকাছ আহে তাৰপিছত কি আহিব তাৰপিছত পাৰ্থিয়ানছ আৰু কুছানছ আমি এনেকৈ পঢ়ি আছোঁ মানে আমি ইণ্ডো গ্ৰীক আগৰ ভিডিঅ'ত পঢ়িলোঁ অ'কে তাৰ কোন আছিলে ৰুলাৰজন ডেমট্ৰিয়াছ আছিলে প্ৰথমজন মনত আছেনে ডেমট্ৰিয়াছ অ'কে ডেমট্ৰিয়াছ মেনাণ্ডাৰ এনেকৈ এতিয়া চাকাছৰ প্ৰথমজন ৰুলাৰ মগা এজন প্ৰথমজন ৰুলাৰ চাকাছৰ তাৰপিছত পাৰ্থিয়ানছ পঢ়িম তাৰপিছত কুছানছ পঢ়িম অ'কে এতিয়া চাকাছৰ প্ৰথমজন ৰুলাৰ মগা চ' ইণ্ডো চিথিয়ানছ বুলিও কেতিয়াবা মনত ৰাখিব চাকাবিলাকক চিথিয়ানছ বুলি কোৱা হয় ইণ্ডো চিথিয়ানছ এক্সটেণ্ডেড দেয়াৰ চুপ্ৰিমেচি অভাৰ দ্য নৰ্থ ৱেষ্টাৰ্ণ ছাবকণ্টিনেণ্ট মানে আমাৰ ইণ্ডিয়াৰ নৰ্থ ৱেষ্টাৰ্ণ ৰিজনলৈ ছাবকণ্টিনেণ্টলৈ আমাৰ টেৰিটৰিটো এক্সপেণ্ড কৰিছিলে তেওঁলোকে কংকুৰিং দ্য ইণ্ডো গ্ৰীক্স এণ্ড আদাৰ লোকেল পিপলছ অৰ্থাৎ ইণ্ডো গ্ৰীকে তেতিয়া যি ৰুল কৰি আছিলে ছাপ'জ এইখন ইণ্ডিয়া গুজৰাট ৰিজনটো এইটো ইণ্ডিয়া চ' এই ৰিজনটোত তেতিয়া ইণ্ডো গ্ৰীকে লিখিছোঁ ইণ্ডো গ্ৰীকে ৰুল কৰি আছিলে আৰু এইফালে চেণ্ট্ৰেল এছিয়াৰ পৰা আহিছিলে আচলতে চাকাবিলাক সেইটো কাৰণে চিথিয়ানছ বুলি কয় চ' এনেকুৱা ৰিজনৰ পৰা চেণ্ট্ৰেল এছিয়া তুৰ্কমেনিস্তান আফগানিস্তান অ'কে কাজাখাস্তান এনেকুৱা ৰিজনৰ পৰা আহি ইণ্ডো গ্ৰীকবিলাকক প্ৰথমতে আপোনালোকৰ হৰুৱাই নিজে এষ্টাব্লিছ কৰিছিলে চাকা আপোনালোকৰ ডাইনেষ্টি নাইবা চাকা এম্পিয়ৰ নহয় চাকা ইণ্ডো চাকা কিংডম আচলতে মগা অ'কে মানে গোটেই এম্পিয়ৰটো এষ্টাব্লিছ বেলেগে কৰিছিলে আৰু ইণ্ডিয়া ৰিজনতো কিংডমটো বেলেগে এষ্টাব্লিছ কৰিছিলে আমি ডিছকাছ কৰিম সেইটো চ' এইটো চাব পাৰে চেণ্ট্ৰেল এছিয়া দিছ ইজ চেণ্ট্ৰেল এছিয়া ৰিজন মানে চেণ্ট্ৰেল এছিয়াত পাঁচখন কাণ্ট্ৰি আহে কাজাখাস্তান
তুৰ্কমেনিস্তান তেনেকৈ আফগানিস্তান এনেকৈ অ'কে চ' চেণ্ট্ৰেল এছিয়া ৰিজনৰ পৰা আহি আপোনালোকৰ ইণ্ডো এইটো নৰ্থ ৱেষ্ট ৰিজন হয় নে ইণ্ডিয়াৰ নৰ্থ ৱেষ্ট ৰিজনত সেইটো সময়ত ইণ্ডো গ্ৰীকে ইয়াত ৰুল কৰি আছিলে ইণ্ডো গ্ৰীক আজি লিখিছোঁ ইণ্ডো গ্ৰীক চ' নৰ্থ ৱেষ্ট ৰিজনলৈ আহে চেণ্ট্ৰেল এছিয়াৰ পৰা চাকাবিলাক অ'কে সেইটো সময়ত চাটবাহানা ৰুল কৰি আছিলে এইফালে ৱেষ্ট চাউথত অ'কে মগধত দেখিছে অ'কে চ' কুৱেশ্যন নম্বৰ 2 যদি চাওঁ ইন দ্য জুনাগড় ইনস্ক্ৰিপশ্যন হুইচ এমং দ্য ফলোয়িং চাকা ৰুলাৰ এচিভমেণ্টছ আৰ হাইলাইটেড অৰ্থাৎ জুনাগড় ইনস্ক্ৰিপশ্যনত শিলালিপিত কোনজন চাকা ৰুলাৰৰ এচিভমেণ্টছৰ কথা আপোনালোকৰ উল্লেখ আছে বা হাইলাইট কৰা হৈছে অ'কে ইয়াৰ উত্তৰটো হ'ব ৰুদ্ৰ দমন ভুল হৈছে ইয়াত ৰুদ্ৰ দমন হ'ব দেই চ' ৰুদ্ৰ দমন আটাইতকৈ পপুলাৰ ৰুলাৰ আছিলে ক'ৰ চাকাৰ আটাইতকৈ পপুলাৰ ৰুলাৰ কেতিয়াবা যদি সোধে ৰুদ্ৰ দমন মনত ৰাখিব ৰুদ্ৰ দমন অ'কে এক্সপ্লেনেশ্যন যদি চাওঁ দ্য মিলিটাৰী এচিভমেণ্টছ টেৰিটৰিজ এণ্ড মেনি পাৰ্চনেল কোৱালিটিজ অফ ৰুদ্ৰ দমন আৰ হাইলাইটেড ইন দ্য ফেমাছ জুনাগড় ইনস্ক্ৰিপশ্যন অ'কে জুনাগড় ইনস্ক্ৰিপশ্যনত কোনজন চাকা ৰুলাৰৰ কথা উল্লেখ আছে ৰুদ্ৰ দমনৰ কথা ৰিটেন ইন 158 লিখা হৈছিলে ইট ইজ দ্য ফাৰ্ষ্ট মেজৰ ইনস্ক্ৰিপশ্যন টু বি ৰিটেন ইন সংস্কৃত অ'কে অৰ্থাৎ সংস্কৃত লিখা এইখন প্ৰথম এখন ইম্পৰ্টেণ্ট মেজৰ ইনস্ক্ৰিপশ্যন আছিলে শিলালিপি অ'কে চ' ৰুদ্ৰ দমনৰ কথা মনত ৰাখিব আৰু ৰুদ্ৰ দমনৰ বিষয়ে কোৱা যায় মানে তেওঁ বাহিৰৰ পৰা আহিও আটাইতকৈ আমাৰ ইণ্ডিয়াৰ সেই ৰিজনটোৰ কালচাৰৰ লগত তেওঁ একদম মিলি যোৱা এজন ডাঙৰ ৰজা আছিলে অ'কে তেওঁ মানে টলাৰেঞ্চিটো বহুত বেছি আছিলে গ্ৰেট টলাৰেণ্ট ৰুলাৰ আছিলে অ'কে টলাৰেণ্ট ৰুলাৰ কেতিয়াবা আপোনালোকে বেলেগ এনচাৰ ৰাইটিঙত ইউজ কৰিব পাৰে তেওঁৰ নামটো ৰুদ্ৰ দমন এবাউট ৰুদ্ৰ দমন চ' ৰুদ্ৰ দমনৰ টলাৰেঞ্চিটো বহুত তেওঁ নিজৰ মানে সংস্কৃত শিকিছিলে সি অ'কে চ' হি লাৰ্ণ সংস্কৃত লেংগুৱেজ এণ্ড ডিফাৰেণ্ট কালচাৰ্ছ অ'কে এণ্ড ফ'ল' ডিফাৰেণ্ট ৰিচুৱেলছ অ'কে সংস্কৃত লেংগুৱেজ শিকিছিলে ৰিচুৱেলছবিলাক ফ'ল' কৰিছিলে আমাৰ সেই ৰিজনৰ ইণ্ডিয়ান ৰিজনৰ অ'কে চেণ্ট্ৰেল এছিয়াৰ পৰা আহি চ' ৰুদ্ৰ দমন ইজ এ ভেৰি ফেমাছ ৰুলাৰ ৱাজ এ ভেৰি ফেমাছ ৰুলাৰ অ'কে চ' হুইচ চাকা ৰুলাৰ ৱাজ ৰেছপনচিবল ফৰ ইম্পৰ্টেণ্ট ইৰিগেশ্যন ৱৰ্কছ ইন সৌৰাষ্ট্ৰ অ'কে সৌৰাষ্ট্ৰ ৰিজনত কোনজন চাকা ৰুলাৰে ইৰিগেশ্যন ৱৰ্কৰ কাৰণে ফেমাছ আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰুদ্ৰ দমন অ'কে ৰুদ্ৰ ৰমন হৈ আছে এইটো ৰুদ্ৰ দমন হ'ব দেই ৰুদ্ৰ দমন চ' দ্য মষ্ট ফেমাছ চাকা ৰুলাৰ ইন ইণ্ডিয়া ৱাজ ৰুদ্ৰ দমন আটাইতকৈ চাকা ৰুলাৰ আটাইতকৈ ফেমাছজনেই হ'ল আপোনালোকৰ ৰুদ্ৰ দমন আপোনালোকে বেলেগৰ কথা মনত নাৰাখিলে অন্ততঃ ৰুদ্ৰ দমন নামটো মনত ৰাখিব চাকাৰ বিষয়ে সুধিলে ৰুদ্ৰ দমনৰ বিষয়ে কুৱেশ্যন আহি থকা দেখা যায় ৰুদ্ৰ দমন নামটো মনত ৰাখিব এবাউট চাকা অ'কে চ' হি ৰুল নট অনলি অভাৰ সিন্ধ অকল মানে সিন্ধ ৰিজনটোতে এতিয়া পাকিস্তানৰ বৰ্তমান সিন্ধ ৰিজনটো তেতিয়াতো পাকিস্তান ইণ্ডিয়া বুলি নাছিলে অকল সিন্ধ ৰিজনতে মানে আপোনালোকৰ ৰুল কৰা নাছিলে বাট অলছ' অভাৰ এ গুড পাৰ্ট অফ গুজৰাট কোংকান অৰ্থাৎ কোংকান মানে কি বৰ্তমান গোৱা ৰিজনটো অ'কে কোংকান নৰ্মদা ভেলী নৰ্মদা ৰিজনৰ ওচৰৰ ভেলীটো মালৱা কাঠিয়াৱাৰ গুজৰাট কাঠিয়াৱাৰ হি ইজ ফেমাছ ইন হিষ্ট্ৰী বিকজ অফ দ্য ৰিপেয়াৰ্ছ হি আণ্ডাৰটুক দ্য ইম্প্ৰুভ অফ সুদৰ্শনা লেক অ'কে এতিয়া সুদৰ্শন লেকটো কেতিয়াবা আহিব পাৰে সুদৰ্শন লেকটো ৰিপেয়াৰ কৰিছিলে অ'কে সুদৰ্শন লেকটো ৰিপেয়াৰ কৰিছিলে কোনে ৰুদ্ৰ দমনে আৰু এই সুদৰ্শন লেকটো অৰিজিনেলি বনোৱা হৈছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত চন্দ্ৰগুপ্ত টুৰ নহয় চন্দ্ৰগুপ্ত মৌৰ্য মানে মৌৰ্য সাম্ৰাজ্যৰে মৌৰ্য ডাইনেষ্টিতে চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত বনোৱা হৈছিলে চন্দ্ৰগুপ্ত মৌৰ্যই আচলতে অৰ্ডাৰ দিছিলে এজন মানুহক সেই মানুহজনৰ নাম কি হয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব চ' চন্দ্ৰগুপ্ত মৌৰ্য অৰ্ডাৰ্ড ওৱান অফ হিজ ছাবজেক্ট একচুৱেলি অ'কে চ' তেওঁক আচলতে অৰ্ডাৰ দিছিলে আৰু তেওঁ সুদৰ্শন লেকটোৰ ফাৰ্ষ্টবাৰ বনাইছিলে কনষ্ট্ৰাক্ট কৰিছিলে আৰু পিছত যেতিয়া সুদৰ্শন লেকটো তেওঁ ৰিপেয়াৰহে কৰে আচলতে ৰুদ্ৰ দমনে ৰিপেয়াৰহে কৰিছিলে দেই ইয়াত লিখা আছে চক আণ্ডাৰটুক ইম্প্ৰুভমেণ্ট কৰিছিলে অ'কে বা ৰিপেয়াৰ কৰিছিলে ৰিপেয়াৰ্ছ আণ্ডাৰটুক টু ইম্প্ৰুভ অ'কে চ' ৰুদ্ৰ দমনে ৰিপেয়াৰ কৰিছিলে আৰু প্ৰথম বনাইছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত বনোৱা হৈছিলে অ'কে এই কুৱেশ্যনটোৰ এনচাৰ কমেণ্ট ছেকশ্যনত দিব বুলি আশা কৰিলোঁ চ' এইটো বৰ্তমানৰ সুদৰ্শন লেক চ' কুৱেশ্যন নম্বৰ 4 হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টি ৰেফাৰ টু এ চিথিয়ানছ অ'কে চিথিয়ানছ বুলি কাক কোৱা হয় মই প্ৰথমতে কৈছিলোঁৱেই আমি চাকাজ পঢ়ি আছোঁ যেতিয়া চাকাজবিলাকক কোৱা হয় চাকাজ মানে চেণ্ট্ৰেল এছিয়া ৰিজনৰ পৰা অহাৰ কাৰণে সেই চিথিয়ানছ ৰিজন বুলি কৈছিলে সেই ৰিজনটোক চ' চাকাজবিলাকক চিথিয়ানছ বা ইণ্ডো চিথিয়ানছ বুলি কোৱা হয় চাকা ডাইনেষ্টি অ'কে দ্য চাকাজ আৰ ৰেফাৰ টু এ চিথিয়ান বুলি কোৱা হয় হু অৰিজিনেলি বিলং টু দ্য চেণ্ট্ৰেল এছিয়াৰ পৰা আহিছিলে চ' চিথিয়ান এণ্ড পাৰ্থিয়ানছ ফ'ৰ গেডাৰ এ চাকা পাহালোৱা বুলি কোৱা হয় চ' আমি যেতিয়া পাৰ্থিয়ানছ পঢ়িম পিছত চ' চিথিয়ান আৰু পাৰ্থিয়ানছক একেলগে চাকা পাহালোৱা বুলি কোৱা হয় চ' দ্য চাকাজ কেম টু ইণ্ডিয়া থ্ৰু দ্য বোলান পাছ এই নামটো পাৰিলে মনত ৰাখিব কোনটো পাছেদি পাছৰ ওপৰত কুৱেশ্যন বেলেগ বেলেগ আহি থাকে চ' চাকাবিলাক বোলান পাছেদি আহিছিলে দেই বোলান পাছ BOLAN বোলান PASS পাছ ইমান ডেফ্টত আপোনালোকক চব এক্সামত নুশুনে UPSC কাৰণে আহি যাব পাৰে UPSC APSC ট্ৰেণ্ডটো সলনি হৈ আছে চ' বোলান পাছেদি আহিছিলে চাকা ৰুলাৰবিলাক কাৰণ আচলতে আমি আমি যিবিলাক এইবোৰ আমি ইণ্ডো গ্ৰীক পঢ়িছোঁ অ'কে ইণ্ডো গ্ৰীক হওক
তাৰপিছত চাকাছ তাৰপিছত পাৰ্থিয়ানছ কুছানছ এইবিলাকক আচলতে ইমান কুৱেশ্যন আহি থকা সঘনাই দেখা পোৱা নাযায় আচলতে অসমৰ বিভিন্ন এক্সামবিলাকত কিন্তু ট্ৰেণ্ডটো যিহেতু সলনি হৈ আছে UPSC APSCৰ চবৰে চ' আহিবলগীয়া দিনত এনেকুৱা যিবিলাক আণ্ডাৰ ৰেটেড নহয় ঠিক একচুৱেলি অ'কে এই এনেকুৱা ধৰণৰ ডাইনেষ্টিবিলাকৰ ভিতৰৰ পৰা কুৱেশ্যন সোধাৰ সম্ভাৱনা আছে অ'কে চ' আপোনালোকে পাৰিলে মনত ৰাখিব চ' চিথিয়ানছবিলাক কাক কোৱা হৈছিলে চিথিয়ানছ বুলি চাকা ডাইনেষ্টিকে চাকা ডাইনেষ্টিটোকে চিথিয়ানছ বুলি কোৱা হৈছিলে অ'কে চ' মেপখনত মই ইনক্লুড কৰিছোঁ চ' দিছ ইজ ইণ্ডো চিথিয়ান কিংডম অ'কে ইণ্ডো চিথিয়ান কিংডম অ'কে চ' কুৱেশ্যন নম্বৰ 5 হু অভাৰথ্ৰু চাকা ৰুলাৰ্ছ ফ্ৰম ইণ্ডিয়া এই কুৱেশ্যন আমি আগতেও কৰিছিলোঁ যেতিয়া আমি কি পঢ়ি আছিলোঁ চাতবাহানা কৰি আছিলোঁ চাতবাহানাৰ এজন ৰুলাৰ আছিলে 23 নম্বৰ যিজন ৰুলাৰ গৌতমীপুত্ৰ চাটাকাৰ্ণী অভাৰথ্ৰু কৰিছিলে চাকা ৰুলাৰ্ছ আচলতে আমি যেতিয়া মেপখন চাইছিলোঁ চাব দেই মই মেপখন আকৌ দেখুৱাইছোঁ আপোনালোকক ৱেইট এই মেপখন দেখিছে অৰ্থাৎ এই চাতবাহানা ৰিজনটোত তেতিয়া গৌতমীপুত্ৰ চাটাকাৰ্ণী GPS বুলি লিখিছোঁ দেই গৌতমীপুত্ৰ চাটাকাৰ্ণী ৰুল কৰি আছিলে চাতবাহানা ৰিজনটোত তেতিয়া মানে আপোনালোকৰ এনেকৈ চাকাবিলাকে ইয়াত এটেক কৰিবলৈ আহিছিলে কিন্তু গৌতমীপুত্ৰ চাটাকাৰ্ণীয়ে মানে তেওঁলোকক ওফৰাই পঠিয়ায় তেওঁ পাৱাৰফুল আছিলে ন 23rd ৰুলাৰ অফ চাতবাহানা ডাইনেষ্টি পঢ়িছিলোঁ আমি অ'কে চ' হু অভাৰথ্ৰু চাকা ৰুলাৰ্ছ বুলি ক'লে গৌতমীপুত্ৰ চাটাকাৰ্ণী হ'ব চ' গৌতমীপুত্ৰ চাটাকাৰ্ণী ডিফিটেড দ্য চাকা ৰুলাৰ গিৰ্নাৰ অ'কে বা নাহাপানা বুলি কয় নাহাপানা বা গিৰ্নাৰক ডিফিট কৰিছিলে চ' হিজ এচিভমেণ্টছ আৰ মেনশ্যন ইন নাচিক ইনস্ক্ৰিপশ্যন চ' নাচিক ইনস্ক্ৰিপশ্যনত উল্লেখ আছে হুইচ ৱেৰ ইনস্ক্ৰাইব বাই হিজ মাদাৰ গৌতমী বালাশ্ৰী অ'কে চ' এই গৌতমীপুত্ৰ চাটাকাৰ্ণী গৌতমী নামটো মাকৰ পৰা আহিছে অ'কে আমি পঢ়িছিলোঁ এইটো চ' কুৱেশ্যন নম্বৰ 6 দ্য ইণ্ডো পাৰ্থিয়ান কিংডম ৱাজ ফাউণ্ডেড বাই অৰ্থাৎ আমি চাকাছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিলোঁ এতিয়া আহিছোঁ ইণ্ডো পাৰ্থিয়ান কিংডম অৰ্থাৎ পাৰ্থিয়ান কিংডমটো কোনে এষ্টাব্লিছ কৰিছিলে কিংডম ৱাজ ফাউণ্ডেড বাই ইয়াৰ উত্তৰটো হ'ব গণ্ডোফেৰাছ অ'কে গণ্ডোফেৰাছ বা গণ্ডোফেৰন্স বুলি কয় ক'ৰবাত গণ্ডোফেৰাছ এইটো মনত ৰাখিব গণ্ডোফেৰাছ মানে এষ্টাব্লিছ কৰিছিলে ইণ্ডো পাৰ্থিয়ান কিংডম অ'কে চ' পাৰ্থিয়ান এম্পায়াৰ ৱাজ ফাউণ্ডেড বাই এইটো আৰ্চাচিছ ওৱান অফ পাৰ্থিয়া অ'কে পাৰ্থিয়ান ৰিজনত অৰ্থাৎ চাব দেই এতিয়া পাৰ্থিয়ান এম্পায়াৰ গোটেই সাম্ৰাজ্যটো আচলতে পাৰ্থিয়ান এম্পায়াৰটো আচলতে আপোনালোকৰ ফাউণ্ড কৰিছিলে কোনে আৰ্চাচিছ এজনে আৰ্চাচিছ ওৱান আৰু এই পাৰ্থিয়ান এম্পায়াৰৰ এটা সৰু পাৰ্ট যিটো আপোনালোকৰ আমাৰ ইণ্ডিয়া ৰিজনলৈ আহিছিলে ইণ্ডো পাৰ্থিয়ানছ এইটো এটা সৰু কিংডম আছিলে ইমান পাৱাৰফুল নাছিলে চাকা বা ইণ্ডো গ্ৰীকৰ সমান চ' ইণ্ডো পাৰ্থিয়ানছবিলাকৰ প্ৰথম ফাউণ্ডাৰ আছিলে এজন গণ্ডোফেৰছ অ'কে গণ্ডোফেৰছ এইটো মনত ৰাখিব গোটেই অভাৰঅল পাৰ্থিয়ান এম্পায়াৰটো এইটোতো ডাঙৰ এম্পায়াৰ আছিলে তাৰ আছিলে আৰ্চাচিছ ওৱান আৰু ইণ্ডো পাৰ্থিয়ানছ কিংডম এই মানে পাৰ্থিয়ানছ এম্পায়াৰৰ পৰা ভাগি অহা ইণ্ডিয়া ৰিজনত এটেক কৰিবলৈ অহা এটা সৰু পাৰ্টৰ তাৰ ফাউণ্ডাৰ আছিলে গণ্ডোফেৰছ ওৱান আচলতে এইটো বেছিকৈ মনত ৰাখিব গণ্ডোফেৰছ ওৱানটো ইণ্ডো পাৰ্থিয়ানছৰ বিষয়ে যিহেতু পঢ়ি আছোঁ সুধিলে এইটো বিষয়ে সুধিব গণ্ডোফেৰছ ওৱান অ'কে আৰু পাৰ্থিয়ানছৰ আটাইতকৈ ইম্পৰ্টেণ্ট ৰুলাৰ আছিল গণ্ডোফেৰছ ওৱানে অ'কে চ' এক্সপ্লেনেশ্যনটো এবাৰ পঢ়ি চাব চ' কুৱেশ্যন নম্বৰ 7 কেপিটেল অফ ইণ্ডো পাৰ্থিয়ান কিংডম ৱাজ চ' ইণ্ডো পাৰ্থিয়ানবিলাকৰ কেপিটেল কোনটো আছিলে অ'কে চ' টেক্সিলা আছিলে ইণ্ডো পাৰ্থিয়ানছবিলাকৰ কেপিটেল চ' টেক্সিলা চ' দেয়াৰ ফাৰ্ষ্ট কেপিটেল চিটি ৱাজ টেক্সিলা ইন প্ৰেজেণ্ট ডে চাউথ চেণ্ট্ৰেল পাকিস্তান অৰ্থাৎ বৰ্তমান পাকিস্তান ৰিজনত যি টেক্সিলা আছে অ'কে সেই টেক্সিলা আছিল তেওঁলোকৰ কেপিটেল দে লেটাৰ শ্বিফটেড দেয়াৰ কেপিটেল টু কাবুল আৰু পেছোৱাৰ অৰ্থাৎ কাবুল আৰু পেছোৱাৰলৈ গোটেইখন জেগা পাকিস্তানতে আছে বৰ্তমান পিছত কাবুল আৰু পেছোৱাৰলৈ কেপিটেল শ্বিফ্ট কৰিছিলে কিন্তু প্ৰথম কেপিটেলটো ক'ত আছিলে পাৰ্থিয়ানছবিলাকৰ টেক্সিলাত আছিলে অ'কে টক্সিলা আমি যেতিয়া পঢ়িছিলোঁ বিষ্ণুগুপ্ত অৰ্থাৎ চাণক্য বিষয়ে পঢ়িছিলোঁ টেক্সিলাৰ কথা পঢ়িছিলোঁ নে সেই টেক্সিলা ৰিজনতে এই পাকিস্তানী টেক্সিলা দেখিছে মেপত সেই টেক্সিলা ৰিজনতে কেপিটেল আছিলে কাৰ ইণ্ডো পাৰ্থিয়ানছবিলাকৰ আৰু পাৰ্থিয়ানছবিলাক কাৰ পিছত আহিছিলে আচলতে পাৰ্থিয়ানছ আৰু আপোনালোকৰ চাকাছবিলাক প্ৰায় সমসাময়িক আছিলে কাৰণ মানে পাৰ্থিয়ানছে মানে বহুত সৰু ৰিজন তাত এইটো ইমান দেখুৱাইছে যদিও এটা সৰু ৰিজনত আচলতে মানে বেলেগ ৰজাৰ সময়ত অকণমান কেতিয়াবা বাউণ্ডেৰী ডাঙৰ হয় কেতিয়াবা সৰু হয় কিন্তু পাৰ্থিয়ানছৰ ইমান পাৱাৰফুল নাছিলে যিমান চাকাবিলাক আছিলে অ'কে চ' তেওঁলোক প্ৰায় মানে সমসাময়িকভাৱে ৰুল কৰি আছিলে অ'কে চ' কুৱেশ্যন নম্বৰ 8 যদি চাওঁ ইন হুজ ৰেইন চেণ্ট থমাছ কেম টু ইণ্ডিয়া টু প্ৰপাগেট খ্ৰীষ্টিয়ানিটি অৰ্থাৎ চেণ্ট থমাছ কোন আছিলে চেণ্ট থমাছ এজন আপোনালোকৰ মানে খ্ৰীষ্টিয়ান ৰিলিজনৰ গুৰুৱে আছিলে অৰ্থাৎ এপষ্টল বুলি কয় যি এপষ্টল শুনিছে চাগে নামটো এপষ্টল চ' 12জন এপষ্টল যিটো কোৱা হয় 12 এপষ্টল মানে কি ক্ল'জ ডিচাইপলছ অফ আপোনালোকৰ জিউছ অ'কে 12 এপষ্টল আছে সেই 12 এপষ্টলৰ এজনে মানে খ্ৰীষ্টান ধৰ্মগুৰু বুলি ভাবিব পাৰে চ' চেণ্ট থমাছ ভাৰতলৈ আহিছিলে আৰু খ্ৰীষ্টানিটি প্ৰপাগেট কৰিবলৈ কাৰ দিনত আচলতে অৰ্থাৎ গণ্ডোফেৰছ ওৱানৰ দিনত আহিছিলে গণ্ডোফেৰছ ওৱানৰ দিনত পাৰ্থিয়ান ৰুলাৰ আছিলে গণ্ডোফেৰছ অ'কে তেওঁৰ দিনত আহিছিলে চেণ্ট থমাছ টু ইণ্ডিয়ালৈ আহিছিলে টু প্ৰপাগেট খ্ৰীষ্টানিটি অ'কে খ্ৰীষ্টান ধৰ্ম প্ৰপাগেট কৰিবলৈ চ' চেণ্ট থমাছ অন হিজ ফাৰ্ষ্ট মিছন
চেণ্ট থমাছ প্ৰথমবাৰ আহিছিলে, দুবাৰ আহিছিলে আচলতে। প্ৰথমবাৰ আহিছিলে গণ্ডোফেৰছ 1ৰ দিনত, অ'কে, পাৰ্টিয়ান কিং গণ্ডোফেৰছ 1, আৰু অ'কে, হু ৰুল আফগানিস্তান এণ্ড পাঞ্জাব এণ্ড তক্ষশিলা কেপিটেল, অৰ্থাৎ মানে আমি পঢ়িলোৱেই, অৰ্থাৎ তক্ষশিলা, কেতিয়াবা টেক্সিলাটোক তক্ষশিলা বুলিও কোৱা হয় দেই। এই তক্ষশিলাটো টেক্সিলা আৰু তক্ষশিলা একে, মনত ৰাখিব, সেইটো টেক্সিলা বুলি কোৱা হয়, তক্ষশিলা বুলি কোৱা হয়, অৰ্থাৎ পাৰ্টিয়ানছৰ যিখন কেপিটেল তক্ষশিলা ৰিজনত গণ্ডোফেৰছে আপোনালোকৰ ৰুল কৰি আছিলে সেইটো সময়ত, পাৰ্টিয়ান কিং, আৰু সেইটো সময়তে কোন আহিছিলে? চেণ্ট থমাছ। কি কাৰণে আহিছিলে? টু প্ৰপাগেট খ্ৰীষ্টানিটি। আৰু ছেকেণ্ডবাৰ এবাৰ চাউথ ইণ্ডিয়ালৈ আহিছিলে, অৰ্থাৎ প্ৰথমবাৰটো আপোনালোক তক্ষশিলা ৰিজনলৈ আহিলে কি হ'ব? নৰ্থ ৱেষ্টাৰ্ণ ৰিজন বা পাকিস্তান ৰিজনলৈ আহিছিলে, আৰু এবাৰটো চাউথ ইণ্ডিয়ালৈ আহিছিলে ফাৰ্ষ্ট চেঞ্চুৰী ডাইনেষ্টিত, অ'কে, ফাৰ্ষ্ট চেঞ্চুৰীত, মানে প্ৰথম তেওঁ মানে যীশু খ্ৰীষ্টৰ জন্মৰ পাছত ন, কাৰণ এডি 0 এডিত মানে ফাৰ্ষ্টটো জন্ম হয়, মানে প্ৰথম এডিত যেতিয়া এনো ডমিনি বুলি কয় এডি, চ' যেতিয়া যীশু খ্ৰীষ্ট জন্ম হয় তাৰপিছত আচলতে সেই ফাৰ্ষ্ট চেঞ্চুৰী এডিতে আহিছিলে চেণ্ট থমাছ। আৰু দুটা প্ৰেক্টিচ কুৱেশ্যন দিছোঁ এই ভিডিঅ'ৰো। হু এণ্ডেড দ্য চাকা ডাইনেষ্টি, অৰ্থাৎ চাকা ডাইনেষ্টি কোনে শেষ কৰে আচলতে, মানে কোনে গোটেই পাৱাৰটো মানে উঠাই পেলায় আৰু, গম পাইছা ন, কোনে শেষ কৰে। আৰু হু ৱাজ দ্য মষ্ট ইম্পৰ্টেণ্ট অফ দ্য পাৰ্টিয়ান ৰুলাৰ্ছ ইন ইণ্ডিয়া, অৰ্থাৎ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টিয়ান ৰুলাৰজন কি, এইটো মই ডিছকাছ কৰিছিলোঁৱে, পাৰিব এইটো কমেণ্ট ছেকশ্যনত জনাব। আৰু হু এণ্ডেড দ্য চাকা ডাইনেষ্টি, অৰ্থাৎ চাকা ডাইনেষ্টি কোনে এণ্ড কৰে। অ'কে, চ' আজিৰ ভিডিঅ'ত ইমানেই আছিলে। থেংক ইউ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।